কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীয়ে যোগ দিলে বিজেপি। কংগ্ৰেছ শূন্যৰ দিশে কমলপুৰ বিধানসভা সমষ্টিৰ এজনৰ পিছত আনজনে কংগ্ৰেছ কৰ্মীয়ে পিন্ধিছে গেৰুৱা বসন। বুধবাৰে বিজেপি কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত গেৰুৱা বসন পিন্ধালে কমলপুৰ জিলা পৰিষদ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নাজমা বেগমক। আজি আমি কমলপুৰ সমষ্টিৰ এগৰাকী কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী নাজমা বেগম ডাঙৰীয়ানী আমাৰ দলৰ আদৰ্শৰ প্ৰতি আগ্ৰহান্বিত হৈ দলত যোগদান কৰিছে। আৰু আপোনালোকে সকলোৱে জানে যে অহা 7 তাৰিখে নিৰ্বাচন আছিল। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি কংগ্ৰেছ দলৰ হৈ তেওঁ মনোনয়ন দিছিলে। এই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি আমাৰ দলত যোগদান কৰিছে তেখেত আৰু তেখেতৰ স্বামী। আৰু তেখেতৰ স্বামীক আমি আমাৰ দলৰ সংখ্যালঘু মৰ্চাৰ জিলাৰ দায়িত্ব প্ৰদান কৰিছোঁ। আৰু আমি আশা ৰাখোঁ যে তেখেত দুয়োগৰাকীৰ আগমনে আমাৰ দলটো শক্তিশালী কৰিব। আৰু আমি সাধাৰণতে নিৰ্বাচনৰ সময়ত কি হয়, বহু প্ৰাৰ্থীয়ে পৰিৱেশটো বুজিয়ে পায় যে নিৰ্বাচন খেলি লাভ একো নাই আৰু বিভিন্ন হেঁচাত হয়তো নিৰ্বাচন কোনোবাই জোৰ জবস্তি খেলাই দিয়ে। কিন্তু প্ৰত্যেকে বিচাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি দলত কেনেকৈ কাম কৰিব পাৰে সেই পৰিৱেশটো বিচাৰে। আৰু মই ভাবোঁ তেনেকুৱা এটা পৰিৱেশে ইয়াত আহিছে। নাজমা বেগমে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী প্ৰণীতা দাসে। আজি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আজি আমাৰ বিধায়কৰ এই কাৰ্যালয়ত কমলপুৰ জিলা পৰিষদৰ সদস্য নাজমা বেগম ডাঙৰীয়ানীয়ে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনৰ প্ৰতি থকা সদ্ভাৱ সভাপতি দিলীপ শইকীয়াৰ সংগঠনৰ প্ৰতি থকা সদ্ভাৱত সমৰ্থন দি আজি তেখেতসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ 2জন তেখেতৰ স্বামী বিশেষকৈ মজামিল হক হুছেইন তালুকদাৰ ডাঙৰীয়া চৌধুৰী ডাঙৰীয়াও যোগদান কৰিছে। আমি দুইজন সন্মানীয় ব্যক্তিক আমাৰ পৰিয়াললৈকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু গৌৰৱেৰে তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ। আমি আশা কৰিছোঁ অনাগত দিনত ভাৰতীয় জনতা পাৰ্টিৰ কমলপুৰত শক্তি আমাৰ বৃদ্ধি হ'ল। তেখেতসকল আমাৰ এই বাইহাটা চাৰিআলিৰে বাসিন্দা আৰু আমাৰ লগত জন্মলগ্নৰ পৰাই সম্পৰ্ক আছে। আৰু সকলোতকৈ ভাল লাগিছে যে তেখেতৰ স্বামী মুজামিল হক হুছেইন শইকীয়া ডাঙৰীয়াই এটা অনুৰোধ কৰিছে, বোলে কি যে মই দলৰ কাম কৰিম। আৰু সভাপতি ডাঙৰীয়াই এটা কথাত দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে কি দায়িত্ব লাগে। আমি ক'লোঁ যে মাইনৰিটি মৰ্চাৰ জিলাৰ এক গুৰু দায়িত্ব দিয়ক। লগে লগে তেখেতে মান্তি হৈছে আৰু তেখেতক ফোনযোগে কথা পাতিছে। এইটো আমাৰ কাৰণে এক গৌৰৱৰ বিষয়। আৰু আমি তেখেতসকলে আজি 2জনে আমাৰ দলত যোগদান কৰিছে। আমি তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ। আমাৰ দলীয় সতীৰ্থক বিশেষকৈ আমি আজি আমাৰ যিয়ে আমাৰ এইখন জয় হ'ল প্ৰণীতা দাস, মই বাইদেউক কৈছোঁ যে অনাগত দিনত লগত ৰাখি কাম কৰাব, কাৰণ নতুনকৈ তেখেতসকলে আহিছে, কাম কৰিম বুলি আহিছে। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।